গছপুলি ৰোপণ গুৱাহাটী বৰঠাকুৰ মিল পথত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াদেৱৰ এয়া গছপুলি ৰোপণ। পৌৰ নিগমৰ দ্বাৰা ৰেঞ্জ অফ ইনিচিয়েটিভ অসমৰ সহযোগিতাত এই গছপুলি ৰোপণ কাৰ্যসূচী। গুৱাহাটীৰ প্ৰায় অঞ্চলত এই গছপুলি ৰোপণ পৌৰ নিগমৰ সহযোগিতা। এই গুৰি ধৰোঁতা হৈছে আমাৰ আবিদ আজাদ। আমি সহযোগিতা। গছ এজোপা ৰোৱা প্ৰতিপালন কৰা বহুত কাম থাকে। এয়া গুৱাহাটী ৰামকৃষ্ণ আশ্ৰম পথত। এয়া হৈছে 1979 চনৰ হিমালয়ত 23,360 ফুট NC ছোৱালীৰ অভিযানত পৰ্বতাৰোহী এয়া অৰ্চনা ভট্টাচাৰ্য বাইদেউ আৰু বহুত গুণৰ অধিকাৰী এই বাইদেউ। বাইদেউৰ লগত লগ লাগি আজি এটা নাহৰ পুলি ৰুলোঁ। সোনকালে ডাঙৰ হওক, নাহৰৰ ফুলে বাটৰুৱাক সুবাস দিয়ক। সকলোৱে নয়ন জোৰাই চাওক। গছ এজোপা ৰুলেইতো নহয়, ইয়াৰ প্ৰতিপালন আছে যেতিয়ালৈকে ঠন ধৰি নুঠে। এতিয়া ঘেৰা দিব লাগিব, মাজে মাজে চাই থাকিব লাগিব, এইবিলাক বহুত কাম। এনেই দেখা পালে ভাবিব গছপুলিবোৰ ৰুইছে, কিন্তু নহয়, প্ৰতিপালন বহুত আছে। ইয়াত যি সোমাইছে তেওঁলোকেহে জানিব পাৰে কিমান কষ্ট। দূৰৰ পৰা একো গম নাপায়, ইমান অনুভৱ কৰিব নোৱাৰে। আমি মাজে মাজে যাওঁ, তেওঁলোকে প্ৰায় লাগি থাকে। সোনকালে গছজোপা ডাঙৰ হওক। আজি বহুত গছপুলি ৰোৱা হ'ল বৰঠাকুৰ মিল পথত আৰু এয়া ভাৰত আশ্ৰম সেৱা আশ্ৰমৰ পথত। লহপহকৈ বাঢ়ক। ভাল লাগিল। এয়া ৰুই শেষ খবৰ হৈছে, ধুনীয়াকৈ গছপুলিটো ৰোৱা হ'ল, দেখিছেনে? এয়া এতিয়া পানী দিম, তাৰপিছত ঘেৰাও দিব লাগিব। ঘেৰাটো দিব, এয়া পানী দিছোঁ, পানী চানী দি আৰু গছপুলিটো ৰোৱা শেষ কৰিছোঁ। তাক দেখিছে, ভাল লাগে দেই, মানে ৰাজহুৱা কামতো অকণমান ওলাব পাৰিলে মানে ওলাব লাগে। এয়া আকৌ হেৰিত কি আছে, এইটো এই হেৰি পথত, এইটো বৰঠাকুৰ মিল পথত পৌৰ নিগমৰ দ্বাৰা টিফিন দিছিল। আবিদৰ ভোক লাগিলে ৰাতিপুৱাই ওলাই আহিছে নহয়, একদম সোনকালে, সেইকাৰণে খাই লৈছে। আমিও পিছত লাহে ধীৰে খাইছোঁ। সেইকাৰণে সৃষ্টিৰ অমূল্য দান হ'ল গছ। গছ অবিহনে আমাৰ জীৱন অচল। দেখিছে, এয়া আমি এয়া কথা বতৰা এনেই পাতি আছোঁ অলপ সময় বাৰু। এয়া আপোনালোকে চালে ভিডিঅ'টো ভাল পালোঁ। সকলোকে ধন্যবাদ, মৰম শ্ৰদ্ধাৰে সকলোকে ধন্যবাদ।